Hi Dipti. Acha Rabha traditional dancer. তুমি ডান্স কৰি ভাল পোৱা তো ৰাভা ট্ৰেডিশনেল ডান্স কেইটামানৰ নাম কৈ দিবা আৰু তেখেতৰ বিষয়ে অকমানকৈ কৈ দিয়া ওৱান লাইন ধন্যবাদ মেম আপোনাৰ এই সুন্দৰ প্ৰশ্নটিৰ বাবে আমাৰ ৰাভাসকলৰ যিটো জনজাতীয় কৃষ্টি নৃত্য সেইটো হামজাৰ নৃত্য এটা আছে তাৰপিছত সাথাৰ নৃত্য বাৰনাক্কাই থাৱা নৃত্য সেইখিনিয়ে জানো মেম মই সাথাৰ হয় বাৰনাক্কাই আৰু থাৱা নৃত্য হামজাৰ নৃত্য হামজাৰ নৃত্যটো হয় ছাৰ কিহৰ লগত জড়িত ছাৰ হামজাৰ নৃত্যটো আমাৰ কৃষি কৰ্মৰ লগত জড়িত নৃত্য হয় সাথাৰ নৃত্যটো সাথাৰটো ছাৰ বাইকৰ লগত জড়িত মোৰ আচলতে প্ৰশ্নটো সেইটো নাছিল মই বেলেগহে ক'ব বিচাৰিছিলোঁ য'ত সাথাৰ নৃত্য কৰা হয় হয় ছাৰ তাত বাৰনাক্কাইটো থাকে না নাথাকে ছাৰ থাকে ছাৰ সাথাৰ নৃত্যটো আমাৰ এই বাইকৰ লগত বাইকত এৰাত ডেকা গাভৰুসকলে কৰা নৃত্য সেইকাৰণে কৈছোঁ উত্তৰৰ পৰা প্ৰশ্ন আহে হয় ছাৰ হয়নে হয় ছাৰ বাইশ পূজা আৰু বাইশ দেৰা সেই দুটাৰ কিবা পাৰ্থক্য আছে নেকি ছাৰ বাইশ পূজা এইটো মই জনাত এইটো বাইশৰ য'ত মানে পূজাটো কৰা হয় এইটো থানটো হয় ছাৰ আৰু যিটো দেৰা সেইটো ছাৰ উৎসৱ য'ত আমি ইয়াতে যিটো আজি উপস্থিত হৈছোঁ ইয়াতে সেইটো হয় বাইশ দেৰা উৎসৱ হয়নে হয় ছাৰ সাথাৰ দুই এটা জানা এটামান কলি দাৰ দুৰ্নীতিটো ফামনা লাগিয়েতো না ছাৰ চুপন ভাৱনা চুপন ফামনা হয় ছাৰ নাৰিঙি চুঙি দংকাই বাইকবে আতামুং ছাৰ দাৰি দুৰিত থকা বাইকটো হয় ছাৰ কি দেৱীক পূজা কৰা হয় বা কি বুলি জনা যায় ক্ষমা কৰিব ছাৰ যদিও আমাৰ গাঁৱত পূজাটো হয় আমি আচলতে বাইকত মই জনাত এইবাৰ ভৰ পূজা হ'ব ছাৰ আমি তাৰমানে বাইকত নাই ছাৰ সেইকাৰণে মই বাইকৰ বিষয়ে মানে গাঁৱৰ বিষয়ে ইমানখিনি নাজানো ঠিক আছে ধন্যবাদ নেম ৰাস্তা